আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। পুৱাই পুৱাই ঘোঁৰাৰ কদমৰ শব্দ আৰু গৰ্জনৰ দৰে মাতটো শুনি চবেই বুজিলে গোসাঁই আহিছে। আজি গোসাঁই অকলে অহা নাই, তেওঁ লগত এজন ডেকা ল'ৰা আনিছে। ল'ৰাজন ওখপাখ, গাৰ ৰং বগা, চকুহাল ক'লা আৰু উজ্জ্বল, মূৰত ঘন ক'লা চুলি। ল'ৰাজনে এটা বগা চাৰ্ট, বগা হাফ পেণ্ট আৰু বগা জোতা মোজা পিন্ধিছে। গোসাঁই বহিলে, ল'ৰাজন থিয় দি থাকিল। নন্দবৰুৱাই অবাক হৈ ল'ৰাজনলৈ চালে। ল'ৰাজনৰ চকুহাল আৰু চুলিখিনিৰ ৰং বেলেগ হোৱা হলে চাহাব বুলিয়েই ক'ব পৰা গ'লহেঁতেন। বৰুৱাই ল'ৰাজনক চকী এখনলৈ আঙুলিয়াই দিলে। ল'ৰাজনে আগলৈ অলপ হাউলি সৰুকৈ ধন্যবাদ বুলি কৈ চকীখনত বহিল। আদব কাইদাত চাহাবৰ দৰে। বৰুৱাৰ মনটো চেবাই গ'ল। গোসাঁয়ে পুৱাই পুৱাই এইটো ক'ৰ পৰা আনিলে? মানুহবোৰে কোৱাকুই কৰি থকা নিজ ধৰ্ম ত্যাগ কৰি বগা চাহাবৰ ধৰ্ম লোৱা ম্লেচ্ছ নহয়তো। সিদিনা শৰ্মাই কৈ গৈছিল, গোসাঁইৰ লগ আজিকালি পাদুৰী চাহাব আৰু নিজ ধৰ্ম ত্যাগ কৰা ম্লেচ্ছ দুটামান। বৰুৱাই ল'ৰাজনৰ পিনে সন্দেহেৰে চালে। গোসাঁয়ে ল'ৰাজনৰ পিঠিত থপৰিয়াইছে। এওঁ হ'ল ৰতন মেকফাৰ্লিন। নন্দবৰুৱাই অবাক হৈ বগা হাফ পেণ্ট আৰু বগা চাৰ্ট পিন্ধা ল'ৰাজনলৈ চাই থাকিল। মেকফাৰ্লিন? এওঁ কাৰ ল'ৰা? নন্দবৰুৱাই ল'ৰাজনলৈ চায়ে আছে। আপুনি চিনি নাপাব, শিৱসাগৰৰ ল'ৰা। পিতাক আছিল ধনীৰাম বৰা। বৰুৱাই চকীখনৰ আৰু ভিতৰলৈ সোমাই গ'ল। হঠাৎ গোসাঁয়ে ঢেকঢেকাই হাঁহিবলৈ আৰম্ভ কৰিলে। ঠিকেই ধৰিছে, বৰাৰ পুতেক মেকফাৰ্লিন। আপোনালোকৰ ভাষাত ম্লেছ। গোসাঁয়ে ঢেকঢেকাই হাঁহিয়ে আছে। ল'ৰাজন চকীৰ পৰা উঠিব খুজিছে। গোসাঁইৰ হাঁহি বন্ধ হ'ল। গৰ্জনৰ দৰে মাতটোৰে তেওঁ ল'ৰাটোক গৰ্জি উঠিল। বহি থাকা। এইখন চকীত তুমি বহিলে একো মহাভাৰত অশুদ্ধ নহয় নহয়। এইবাৰ গোসাঁই চকীৰ পৰা উঠিছে। আপোনালোক কুকুৰৰ দৰে দৌৰি গৈ গাড়ীতে হাতজোৰ কৰা ঘৰ বিভীষণবোৰতকৈ এই ম্লেছ ল'ৰাটো আমাৰ অসমীয়াৰ বাবে বেছি দৰকাৰী। নন্দবৰুৱা তলমূৰকৈ বহি থাকিল। গোসাঁয়ে এইবাৰ কোটৰ জেপৰ পৰা ভাঁজ কৰা কাগজ এখন উলিয়াইছে। ছপা আখৰৰ কাগজ। গোসাঁয়ে বৰুৱাক কাগজ দিছে। 2 পৃষ্ঠাৰ এখন খবৰ কাগজ, ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লেখা আছে সূৰ্যোদয়। গোসাঁয়ে ডাঙৰ মাতেৰে কৈছে, চাওক, আপোনালোকৰ মেলেছবিলাকে কিমান ডাঙৰ কাম কৰিছে। ইহঁতবিলাকক সহায় নকৰাটো নিন্দনীয় কাম হ'ব। আমিনো কি কৰিব পাৰোঁ? বৰুৱাই এইবাৰ সহজ হৈছে। ভাল কথা, বৰ ভাল কথা। ধোঁৱাচাঙত থকা বোপা ককাৰ দিনৰ পুথিবোৰ পোহৰলৈ আহিব। ইয়াতকৈ সুখৰ কথা আৰু কি হ'ব পাৰে? ল'ৰাজনে এইবাৰ মুখ মেলিলে। হয়, বহুত ধন্যবাদ। অসমৰ ৰাইজে সহায় কৰিলে আমি আৰু বহুত কাম কৰিব পাৰিম। আমাৰ জনছন চাহাবে এখন কিতাপ লিখিব খুজিছে। সেইকাৰণে আমাৰ পুৰণি পুথিবোৰৰ পৰা তথ্য সংগ্ৰহ কৰি আছে। এই ক্ষেত্ৰত আপুনি আমাক সহায় কৰিব লাগিব। বৰুৱা মেৰুদণ্ড পোন কৰি বহিছে। কি কৰিমনো আমি? গোসাঁয়ে থিয় দিলে। আপোনাৰ গোসাঁই ঘৰত থকা সাঁচিপাতৰ পুথিখিনি এওঁ আহি আহি লিখি নিবহি। কি? বৰুৱা উচপ খাই উঠিল। কওক, নোৱাৰে বুলি কওক। গোসাঁয়ে টেবুলত ভুকুৱাইছে। হুলস্থুল শুনি
মাষ্টৰ, ডাক্তৰ, উকিল তিনিওজন ওলাই আহিল। তিনিওজন ল'ৰাৰ মুখত স্পষ্ট বিৰক্তিৰ ছাঁ। কি হৈছে খুৰাদেউ? মাষ্টৰে মাতটো কোমল কৰিব খুজিলেও বিৰক্তিৰ সুৰটো ঢাকিব পৰা নাই। হ'ব কি আৰু, তোমালোক চব শিয়ালৰ জাক। আমি বাৰু শিয়ালেই, আপুনিয়ে সিংহ। উকিলৰ মাতটো অলপ টান। ইমান পৰ ল'ৰাজন কুচিমুচি খাই চকীখনতে বহি আছিল। সি তৰ্কাতৰ্কিবোৰ শুনি গোসাঁইক কিবা এটা কবলৈ বুলি ওচৰ চাপি আহিল। তুমি মনে মনে থাকা, নিদিলে নালাগে এইখন ঘৰৰ পুথি। কি পুথি কথা কৈছে আপুনি? ডাক্তৰে অধৈৰ্য হৈ সুধিছে। নন্দবৰুৱাই ডাক্তৰক মেকফাৰ্লিনৰ কথাটো বুজাই দিলে। আটাইকেইজনে মুখ চোৱাচুই কৰিছে। নন্দবৰুৱা মনে মনে আছে। যশোদাই যদি এই খ্ৰীষ্টান ল'ৰাটোৰ ভিতৰ চৰাত সোমাবলৈ দিয়ে। এহাত উৰণি টানি যশোদা ওলাই আহিল। কোলাত ছোৱালীজনী। যশোদাক দেখি গোসাঁই চকীৰ পৰা উঠিল। আই, কেনে আছে আই? গোসাঁয়ে যশোদাৰ কোলাৰ কেঁচুৱাটো মৰম কৰিছে। এইটি নাতিনে? যশোদাৰ উৰণিৰ তলৰ চকুহাল সেমেকি উঠিল। বীণাৰ বাদে কোনেও আজিলৈকে কেঁচুৱাটোক আদৰ কৰা নাই। তাই গোসাঁইৰ দাড়িত ধৰি টানিছে। গোসাঁয়ে হাঁ হাঁকৈ হাঁহি উঠিল। বৰ মৰম লগা ছোৱালী হৈছে। কোনটি পৰফালৰ? গোসাঁয়ে ডাক্তৰ, উকিল আৰু মাষ্টৰলৈ চাইছে। আটাইকেইজনে মুখ ঘূৰাই ইফালে সিফালে চাবলৈ লাগিল। নন্দবৰুৱাও চুপ হৈ বহি আছে। এইটি বুটলি অনা কেঁচুৱা। মাক নাই নেকি? মাক থকাই নথকাই একেই। মাকক কেতিয়াবা বান্ধিও থ'বলগীয়া হয়, কোনো জ্ঞান নাথাকে। বুজিছোঁ আই, এইটিয়েই তেনেহ'লে ৰুমা আইটিৰ ছোৱালী। গোসাঁয়ে ছোৱালীজনী ওচৰৰ পৰা চাইছে। তাই গোসাঁইৰ চশমাযোৰ হাকুটিয়াইছে। আই, এইটি কেঁচুৱাৰ মগজৰ গোলমাল থাকিব পাৰেনে? এইখন হাতেৰে বহু কেঁচুৱা তুলিলোঁ। মোৰ জ্ঞানত এইপাহ ফুলত পোক নাই। গোসাঁয়ে হাতৰ লাঠিডালেৰে ৰেলিঙত ধমকৈ কোবাই গৰ্জি উঠিল। সি কি কয়? পাগলী জীয়েকে পাগলী ছোৱালী জন্ম দিছে। কেঁচুৱাটি মৰিল বুলি সি কান্দিবলৈকে ওলাইছিল। চাকৰ আহি ফটিকাত দিওঁতেহে তত আহিছিল। কুকুৰ! এইবোৰক ৰাস্তাত টিকা চেলাই বেট দিব লাগে। দে শুড বি হুইপড ইন পাব্লিক। গোসাঁয়ে যশোদাৰ ওচৰলৈ গৈছে। তেওঁ ঘপকৈ যশোদাৰ ভৰিত সেৱা এটা কৰিলে। নন্দবৰুৱা, পুতেক, যশোদা আটাই হাই হাই কৰি উঠিল। কি কৰে, কি কৰে? আই, আপুনি আমাৰ অসমীয়া জাতিৰ গৌৰৱ। আপোনাৰ দৰে মাতৃ আছে বাবেই। গোসাঁইৰ মাতটো আৱেগত গধুৰ হৈছে। আই, শুনক, বুটলি অনা কেঁচুৱাটিৰ খৰচ কিছু মই বহন কৰিম। তাইৰ নামত মই অলপ টকা দিম। টকা? নন্দবৰুৱা অবাক হৈছে। গোসাঁয়ে ৰেলিঙত আউজি ৰৈ থকা ৰতনলৈ চালে। এইবাৰ আচল কথালৈ আহোঁ আই। এইজন খ্ৰীষ্টান ল'ৰা, ম্লেছ ল'ৰা। এওঁ আপোনাৰ গোসাঁই ঘৰত থকা পুথিখন আহি লিখি নিব। চোতালত পীৰাই দুখৰি দিলেই হ'ব। বৰুৱা আৰু পুতেকহঁতে যশোদালৈ চালে। আমি মুৰুখমতী তিৰোতা। আপোনাৰ দৰে দেৱতাই যি কৰে তাত বাধা দিম কেনেকৈ? গোসাঁয়ে ৰতনলৈ চালে। তেতিয়াহ'লে কথা পকা হ'ল। তুমি কাইলৈৰ পৰা আহিবা। গোসাঁয়ে কেঁচুৱাটো কোলাত লৈছে। কেঁচুৱাকণে গোসাঁইৰ চাহাবী পোছাক তিয়াই দিলে। গোসাঁয়ে সৰু ল'ৰাৰ দৰে ঢেকঢেকাই হাঁহি উঠিল। ঘোঁৰাত উঠি যোৱা গোসাঁই আৰু ডেকাজনক আটায়ে অলপ সময় লাগি চাই থাকিল। চোৰাঘৰৰ পৰা ভিতৰলৈ যাব খোজা যশোদাক তিনিও পুতেকে খেচ খেচকৈ ধৰিলে। টকা দিব, চব চালাকি। আমাৰ আইক অকৰা পাই ভুৰুকিয়াই থৈ গ'ল। মাষ্টৰৰ কথাত উকিলে হয়ভৰ দিলে। আয়ে এনেকুৱা কাম কৰিব নালাগিছিলে। মাহাত্ম্য থকা গোসাঁই ঘৰত আয়ে মেলে সোমোৱাটো মই ভাল পোৱা নাই। ডাক্তৰে কৈছে, গাভৰু ছোৱালী বোৱাৰী থকা ঘৰৰ ভিতৰ চৰাত
অচিনাকি ডেকা সোমাবলৈ দিয়াটো যুগুত হৈছে নাই? নন্দবৰুৱাই নিজকে কোৱা দি কৈছে, পিতাই আৰু আয়ে দি যোৱা গোসাঁইৰ পবিত্ৰতা মই আৰু ৰাখিব নোৱাৰিম। আয়ে নিতৌ মোচা কোচা কৰা গোসাঁই ঘৰত মোৰ চকুৰ আগতেই মেলেচ সোমাব। যশোদাই তিনি পুতেকলৈ চালে। ওখ পাখ তিনিজন গলগলীয়া মাতৰ পুৰুষে খঙাল নিষ্ঠুৰ দৃষ্টিৰে যশোদালৈ চাই আছে। এতিয়াই যেন তিনিওজন পুৰুষে যশোদালৈ হাত তুলি খেদি আহিব। যশোদাৰ ভয় লাগিছে, ডিঙিটো শুকাই আহিছে, বুকুখন ধপধপ কৰিছে। এইবাৰ যশোদাই নন্দবৰুৱালৈ চাইছে। এজন নিশকতীয়া বুঢ়া মানুহে আৰামী চকীখনত বহি আছে। দুৰ্বল, বেছি কথা কলেই কফে হেঁচা মাৰি ধৰিব। যশোদাই বৰুৱালৈ চাই কৈ উঠিল, শাহুৱায়ে দি যোৱা সংসাৰ অকণো ক্ষতিক্ষণ নোহোৱাকৈ ধৰি আছোঁ। থকা দিনকেইটালৈকে এই সংসাৰ, এই গোসাঁই ঘৰ মই ধৰি ৰাখিম। যশোদাই পুতেকহঁতলৈ চাইছে। যশোদাৰ এইবাৰ ডিঙি শুকোৱা নাই, বুকু ধপধপোৱা নাই। তেওঁ স্থিৰ কণ্ঠেৰে পুতেকহঁতক লক্ষ্য কৰি কলে, দেউতাৰক মাক বাপেকে দি যোৱা একো বস্তুৰে হানি বিঘিনি মোৰ হাতত নহয়। হ'লে মোক তহঁতে যি কৰ কৰিবি। কোলাৰ কেঁচুৱাটোৱে আমনি পাই কান্দি উঠিল। বিনা, এই খাবৰ হ'ল অ'। যশোদাই কোচ সলাই কেঁচুৱাটো সোঁফালৰ পৰা বাওঁফাললৈ নি ভিতৰলৈ সোমাই গ'ল। পুৱা পিছফালৰ বাটেদি আহি চোতালত ল'ৰাজন থিয় হলহি। গোটেইবোৰ পাকঘৰত। তাই ছোৱালীজনী কোলাতে লৈ গান গাই আছিল। কোনোবা আহি কোলা আজৰাই দিলেহে তাইক খাবলৈ যাব পাৰিব। সি জপনাখনৰ ওচৰতে চুচুক চামাককৈ ৰৈ থাকিল। সি ভাবিলে কেঁচুৱাৰ মাকজনীক মাতিব। ডাঠ কোলা চুলিকোছা মেলি কেঁচুৱা নিচুকাই থকা মানুহগৰাকীক সি চাই থাকিল। এইফালে মুখ ঘূৰালেই সি মাকজনীক মাতিব। কেঁচুৱাটোৱে পায়খানা কৰিছে। মাকজনীয়ে পায়খানাখিনি চাফা কৰি তাৰ ফালে ঘূৰি চালে। ঘন কোলা চুলিৰে আৱৰি ৰখা এখন কোমল মুখ, কোলাত লৈ থকা কেঁচুৱাটোৰ দৰেই অজলা। সি মুখখন চাই চক খাই উঠিল। তাইও অলপ পৰ অবাক হৈ তালৈ চাই থাকিল। বুকুৰ পৰা সৰি পৰা ৰিহাখন সামৰি তাই হঠাৎ ঘৰৰ ফালে দৌৰ মাৰিলে। আইতা, কোনোবা আহিছে। যশোদা লৰালৰিকৈ ওলাই আহিল। ভিতৰ চোতাললৈ সোমোৱা জপনাখনৰ ওচৰৰ জবা ফুলডালৰ ওচৰতে ল'ৰাজন ৰৈ থাকিল। ওখ ডাঙৰ ডাঙৰ চকু, কোলা চুলি, পিন্ধনত এটা ধকধকীয়া বগা হাফ পেণ্ট, বগা চোলা। ল'ৰাটো চাবলৈ ল'ৰা-ছোৱালীবোৰ হাই উৰুমি কৰি পাকঘৰৰ পৰা ওলাই আহিল। উকিলে ল'ৰা-ছোৱালীবোৰক দমদমাই উঠিল। ভয়তে গোটেইবোৰ চুপ মাৰি পাকঘৰ পালেগৈ। যশোদাই মহিৰামক চিঞৰি মাতিলে। অলপ পাছতে যশোদাই শুনিলে ডাক্তৰেও মহিৰামক মাতিছে। যশোদা অলপ সময় ৰৈ থাকিল। তাৰ পিছত নিজে গৈ ভঁৰালৰ আগৰ পৰা পীৰা এখন আনিলে। ল'ৰাজনক মাতি পীৰাখন পাৰি ভঁৰালৰ আগতে বহুৱাই অলপ সময় ৰৈ থাকিল। নিৰঞ্জন দৌৰি আহিছে। আপোনাক ককাই মাতিছে, চৌৰা ঘৰত তামোল দিবলৈ গৈছে। যশোদাৰ গা চেবাই গ'ল। চোৰাঘৰত কিবা এটা কাৰণত বৰুৱাই যশোদাক থকাটো বিচাৰিছে। নহলে এই কামৰ জেঙাৰ সময়ত বৰুৱাই তামোলৰ বাবে যশোদাক নামাতে। বিনা, আইতাকৰ মাতত তাই দৌৰি আহিল। তাই অলপ অলপ ফোপাইছে। তই গা ধুলিনে? ধুলো আইতা। মই চৌৰা ঘৰৰ পৰা আহোঁ। তই এওঁক গোসাঁই ঘৰৰ পৰা পুথি এখন উলিয়াই দে। যশোদাই কেঁচুৱাটো ল'বলৈ হাত মেলিলে। দে, তাইক মোকে দে। বিনাই জোৰেৰে তাইক সাবটি ধৰিছে। নালাগে আইতা, তাইক ময়ে ল'ম। তাই আৰ চকুৰে এবাৰ ৰতনক চাই একাষে কেঁচুৱাটো লৈ গোসাঁই ঘৰলৈ গ'ল।
এহাতে ছোৱালীজনীলৈ তাই হেপুৰ টেপুৰকৈ গোসাঁইঘৰৰ দুৱাৰখন খুলিলে। ছোৱালীজনীয়ে অসুবিধা পাই কান্দিছে। বৰমামীয়েকে ভঁৰালৰ আগৰ পৰা বাঢ়নি এটাৰ নিবলৈ অহা দেখি সি ঘূৰি চাইছে। মানুহগৰাকীয়ে নিশ্চয় কেঁচুৱাটো নিবলৈ আহিছে। মানুহগৰাকীয়ে কেঁচুৱা আৰু ছোৱালীজনীলৈ এবাৰো চোৱা নাই। সি পাকঘৰৰ বাৰাণ্ডালৈ চকু দিলে। বহুত মানুহ অহা যোৱা কৰি আছে। কোনো এইফালে অহাৰ চিন নাই। কোনো অহা নাই। জনছন চাহাবক সহায় কৰা, পুথি লেখা, পুৱাই পুৱাই অহা সকলো উৎসাহ হঠাৎ স্তিমিত হৈ পৰিল। সি যশোদাই দি যোৱা পীৰাখনতে বহি পৰিল। কেঁচুৱাটোৱে বেছিকৈ কান্দিছে। ছোৱালীজনীয়ে কেঁচুৱাটো মাটিতে নমাই দুৱাৰখন খুলিছে। কেঁচুৱাটোৱে মাটিত থোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰিলে। তাইৰ মুখেৰে কেঁচুৱাটোক নিচুকাই আছে। তগৰ, মোৰ মাজনী, নাকান্দিবা। তোমাক মই এতিয়াই কোলাত ল'ম দেই। হাতত পুৰৈ ৰাগ একোচালৈ ভাদৈ সেইফালে পাৰ হৈ গ'ল। নাই, তাইও মাটিতে বাগৰি থকা কেঁচুৱাটো ল'বলৈ হাত নেমেলিলে। তাই শৰাই এখনত থোৱা ৰঙা কাপোৰেৰে মেৰুৱা পুথি এখন গোসাঁইঘৰৰ পৰা উলিয়াই আনিলে। পুথিখনক তাই সেৱা এটা কৰিছে। সেৱা কৰোঁতে তাই এহাতেৰে কেঁচুৱাটোৰ মুখত হাত ফুৰাই আছে। কেঁচুৱাটোৰ কান্দোন কমক চাৰি বেছিহে হ'ল। কান্দি কান্দি কেঁচুৱাটো থৰ খাই গ'ল। তাই পুথিখন বাহিৰত থৈ আকৌ গোসাঁইঘৰলৈ সোমাই গ'ল। তাই এইবাৰ ছালপীৰা এখন উলিয়াই আনিছে। ওখ ভেটিৰ গোসাঁইঘৰটোৰ চিৰিকিটাৰে ছালপীৰাখন নমাবলৈ তাইৰ কষ্ট হৈছে। ৰতনে আকৌ এবাৰ মানুহেৰে গিজ গিজ কৰি থকা ঘৰখনৰ ফালে চালে। কেঁচুৱাটো ঢাৰিখনত কান্দি কান্দি থৰথৰ খোৱাৰ দৰে হৈছে। মুখখন ৰঙা হৈ গ'ল। তাই তিতাচপা কাঠৰ ছালপীৰাখন চিৰিকিটাই দি চোঁচৰাইছে। তাই এবাৰ কেঁচুৱাটোৰ ফালে চাইছে, এবাৰ ছালপীৰাখন টানিছে। ৰতনে আৰু চাই থাকিব নোৱাৰিলে। দৌৰ মাৰি গৈ থৰথৰ খোৱা কেঁচুৱাটো দাঙি ধৰিলেগৈ। তাই ইতিমধ্যে ছালপীৰাখন মাটিলৈ নমাইছে। কোলা পাই কেঁচুৱাটো মনে মনে থাকিল। ৰতনে এহাতেৰে কেঁচুৱাটো লৈ আনহাতে হেঙুল হাইতাল বোলোৱা ছালপীৰাখন দাঙি ল'লে। এইখন ক'লৈ নিব লাগে? তাইলৈ নোচোৱাকৈ সি সুধিছে। আইতাই ভঁৰালৰ আগত দিবলৈ কৈছে। তাই এহাতেৰে কেঁচুৱাটো, আনহাতে ছালপীৰাখন দাঙি ভঁৰালৰ আগলৈ দীঘল দীঘল খোজ পেলাই গৈ থকা ল'ৰাজনলৈ চাই ৰ'ল। কেঁচুৱাটো হেঁপা মেলি ৰতনৰ পৰা লওঁতে তাই ফেলেককৈ হাঁহি দিলে। ৰতনৰ বগা চোলাটো পেটৰ ওচৰতে তিতি আছে। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ১বিংশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দৰিয়া গোহাঁই, মৃদুল হাজৰিকা, ৰতন মেকফাৰ্লিন, ঋতুপৰ্ণ দাস, ডাক্তৰ সঞ্জয় গোস্বামী, উকিল প্ৰবাল কুমাৰ শৰ্মা, মাষ্টৰ চানু দৈমাৰী, যশোদা মনোৰমা বৰঠাকুৰ, নন্দ বৰুৱা উপকূল বৰদলৈ, নিৰঞ্জন দেৱব্ৰত কটকী আৰু বীণাৰ চৰিত্ৰত আছিল মেলোডী পাটগিৰি। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
উপন্যাসখনিৰ ২২ খণ্ডৰ পাঠ শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একে সময়তে।